নমস্কাৰ গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ গ্ৰেপ্তাৰ আৰু জামিন বৰপেটাৰ সেশন জাজৰ পৰ্যবেক্ষণ অসম চৰকাৰৰ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান উচ্চ ন্যায়ালয়ত বিষয়টোৰ স্থগিতাদেশ আৰু ন্যায়পালিকাৰ স্বাধীনতাই আজিৰ সাৰাংশৰ মূল বিষয় আপোনালোক সকলোৱে জানে যে গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীক 19 এপ্ৰিল তাৰিখে গুজৰাটৰ এটা চৰকাৰী লজৰ পৰা সৰকাৰি সাৰ্কিট হাউস জাতীয় এটা ঘৰৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল কোকৰাঝাৰ আৰক্ষীয়ে তেওঁ গ্ৰেপ্তাৰ কৰি অসমলৈ আনিছিল আৰু কোকৰাঝাৰ আদালতত তেওঁক দাখিল কৰা হৈছিল তেওঁক হাজিৰ কৰা হৈছিল আৰু এই আদালতে তেওঁক প্ৰথমতে পুলিচ ৰিমাণ্ডত অৰ্থাৎ পুলিচ জিম্মাত দিলে আৰু তাৰ পিছত তেওঁক কাৰাগাৰত নিক্ষেপ কৰা হ'ল কাৰাগাৰত নিক্ষেপ কৰাৰ সেই নিৰ্দেশৰ 7 দিনৰ পিছত জিগ্নেশ মেৱানীয়ে জামিনত মুক্তি লাভ কৰিলে কিন্তু জিগ্নেশ মেৱানীয়ে মুক্তি লাভ কৰাৰ লগে লগে বৰপেটাত দাখিল হোৱা এটা গোচৰৰ সন্দৰ্ভত তেওঁক পুনৰ আটক কৰা হ'ল বৰপেটাৰ গোচৰটো আছিল অলপ পৃথক ধৰণৰ বৰপেটাত ৰুজু হোৱা গোচৰটোত এগৰাকী মহিলা আৰক্ষীয়ে অভিযোগ কৰিছিল যে গুৱাহাটী বিমানবন্দৰৰ পৰা কোকৰাঝাৰলৈ গৈ থকা অৱস্থাত বৰপেটা ৰোডত তেওঁক মহিলা জিগ্নেশ মেৱানীয়ে মহিলা আৰক্ষী গৰাকীক অশালীন ব্যৱহাৰ কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁ এখন এজাহাৰ দাখিল কৰিছিল ইয়াৰ পূৰ্বে কোকৰাঝাৰত যিটো গোচৰ দাখিল হৈছিল সেইটো আছিল এটা টুইট সম্পৰ্কীয় তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰসংগত এটা টুইট কৰিছিল সেই টুইটটোৰ প্ৰসংগত এখন এজাহাৰ দাখিল হৈছিল এতিয়া যেতিয়া বৰপেটাত যেতিয়া দ্বিতীয়টো গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হ'ল এই দ্বিতীয়টো গোচৰৰ জামিন আবেদন দাখিল কৰা হ'ল সিজিএমৰ ওচৰত চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত কিন্তু চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে সেই জামিন আবেদন নাকচ কৰিলে আৰু তেওঁ পুলিচ ৰিমাণ্ডলৈ অৰ্থাৎ আৰক্ষী জিম্মালৈ পঠাই দিলে ইয়াৰ পিছত জিগ্নেশ মেৱানীৰ অধিবক্তাই বৰপেটাৰ জিলা আৰু সেশন আদালতত এই গোচৰটোৰ প্ৰত্যাহ্বান জনায় আৰু তেওঁ তাত জামিন আবেদন দাখিল কৰে আৰু এই জামিন আবেদনৰ পৰিপ্ৰেক্ষিতত জিগ্নেশ মেৱানীয়ে যোৱা শুকুৰবাৰে জামিন পাবলৈ সক্ষম হয় কথাটো কেৱল সিমানতে ৰৈ থকা নাই ইয়াৰ পিছতো বৰপেটাৰ সত্ৰ আৰু জিলা ন্যায়াধীশ যিগৰাকীয়ে জিগ্নেশ মেৱানীক জামিন দিছিল ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তী তেখেতে কেতবোৰ পৰ্যবেক্ষণ দাঙি ধৰিছিল সেই পৰ্যবেক্ষণবোৰৰ পৰিপ্ৰেক্ষিতত এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছিল আৰু অসম চৰকাৰে উচ্চ ন্যায়ালয়ত এই পৰ্যবেক্ষণবোৰ স্থগিত কৰিবলৈ আহ্বান জনাইছিল আৰু উচ্চ ন্যায়ালয়ে এই পৰ্যবেক্ষণসমূহ পেৰাগ্ৰাফ হিচাপে এইবিলাক স্থগিতাদেশ জাৰি কৰিছে এতিয়া জিগ্নেশ মেৱানীৰ গ্ৰেপ্তাৰ আৰু তেওঁৰ জামিন এই প্ৰসংগত জিগ্নেশ মেৱানীৰ অধিবক্তা অংশুমান বৰাই কি কৈছিল আমি এবাৰ চাই লওঁ আহক ফৰৱাৰ্ডিং বা বেইল অবজেকশ্যনত তেওঁলোকে ক'তো এইটো যে বৰপেটাত আৰু এটা কেছ পেণ্ডিং আছে সেই বিষয়ে ক'তো উল্লেখ কৰা নাছিল মহিলাগৰাকীয়ে যিটো ষ্টেটমেণ্ট দিছে 164ৰ আধাৰত এফআইআৰখন আৰু 164ৰ যিখিনি ষ্টেটমেণ্ট দুইখনৰ মাজত বহুতখিনি কণ্ট্ৰাডিকশ্যন আছে মিল পোৱা নাই কোৰ্টে এই ধৰণে এৰেষ্ট কৰা হৈছে যিটো কাৰণত তেওঁক এৰেষ্ট কৰা হৈছে ৱে ইট হেজ বিন ডান উইদাউট ফলোয়িং দি প্ৰচিডিঅ'ৰ কোৰ্টে ভাবিবলৈ বাধ্য হ'ল যে এইটো এটা মিছা গোচৰ পুলিচৰ আৱস্থানিৰ মাজত এনেকুৱা ধৰণৰ অফেন্স এটা কৰিব নেকি এজন একিউজে তাকো পুলিচৰ লগত পুলিচৰ আৱস্থানিৰ মাজত থাকোঁতে এনেকুৱা ধৰণৰ ফলছ কেছ যদি আমি এলাউ কৰি থাকোঁ আমি কোনো তাৰ কাৰণে একশ্যন নলওঁ তেতিয়াহ'লে কাইলৈ এখন পুলিচ ষ্টেট হ'ব অংশুমান বৰাৰ বক্তব্যৰ পৰা এইটো স্পষ্ট এইটো ফলছ কেছ তেখেতে কৈ আছে অৰ্থাৎ এইটো এটা ভুৱা গোচৰ জিগ্নেশ মেৱানীক যেতিয়া বৰঝাৰ বিমানবন্দৰৰ পৰা লৈ যোৱা হৈছিল কোকৰাঝাৰলৈ সেই সময়ত তেওঁ মহিলা আৰক্ষীৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল আৰু অংশুমান বৰাই কৈছে যে আদালতে এইটো পৰ্যবেক্ষণ কৰিছে যে পুলিচ কাষ্টডিত থকাৰ ভিতৰত পুলিচ আবেষ্টনীত থকাৰ ভিতৰত কেইবাজনো পুলিচৰ উপস্থিতিত এগৰাকী মহিলা পুলিচত অশালীন ব্যৱহাৰ কৰাটো এজন সুস্থ মানুহৰ পক্ষে সম্ভৱ নহয় সেইকাৰণে বৰপেটাৰ সেশন আৰু জিলা ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে এই গোচৰটোত কেতবোৰ পৰ্যবেক্ষণ দাঙি ধৰিলে আৰু এই গোচৰটো ভুৱা বুলি আখ্যা দিলে গ্ৰাফিক্সত দেখিব যে জিগ্নেশ মেৱানীৰ বিৰুদ্ধে বৰপেটাত পঞ্জীয়ন হোৱা গোচৰটো ভুৱা আখ্যা দিলে বৰপেটাৰ সেশন জাজ অপৰেশ চক্ৰৱৰ্তীয়ে জিগ্নেশৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ এগৰাকী মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰিছিল তেওঁ গাড়ীত একেলগে গৈছিল আৰু তেতিয়া অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল এই প্ৰসংগত মহিলা আৰক্ষীগৰাকীয়ে বৰপেটা পুলিচত এখন এজাহাৰ দাখিল কৰিছিল কিন্তু যেতিয়া মহিলা আৰক্ষীগৰাকীয়ে যেতিয়া 164ৰ অধীনত যেতিয়া তেওঁ ন্যায়িক ষ্টেটমেণ্ট দিলে
তেতিয়া কিন্তু তাত অশালীন ব্যৱহাৰটো স্পষ্ট নহ'ল বৰঞ্চ তেওঁ ক'লে যে জিগনেছ মেৱানীয়ে তেওঁক গালি পাৰিছিল তেতিয়া তেওঁক প্ৰশ্ন কৰা হ'ল যে জিগনেছ মেৱানীয়ে কি বুলি গালি পাৰিছিল তেতিয়া তেওঁ ক'লে যে মই ধৰিব পৰা নাই কাৰণ জিগনেছ মেৱানীয়ে গুজৰাটী ভাষাত গালি পাৰিছিল তেতিয়া তেওঁক প্ৰশ্ন কৰা হ'ল যে আপুনি গুজৰাটী ভাষা বুজি পায় নেকি তেতিয়া তেওঁ ক'লে যে মই গুজৰাটী ভাষা বুজি নাপাওঁ তেওঁক আকৌ প্ৰশ্ন কৰা হ'ল যদি গুজৰাটী ভাষা যদি বুজি নাপায় তেনেহ'লে সেইখিনি গালি আছিল বুলি আপুনি কেনেকৈ জানিলে এই প্ৰসংগত তেওঁ কোনো সদুত্তৰ দিব নোৱাৰিলে আৰু ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে এই কথাটো স্পষ্টভাৱে কৈছে যে কেইবাজনো পুলিচৰ উপস্থিতিত কেতিয়াও এগৰাকী মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰাটো সুস্থ মানুহৰ বাবে সম্ভৱ নহয় এতেকে এই গোটেই গোচৰটো ভুৱা আৰু এই ভুৱা গোচৰ সম্পৰ্কত অপৰেশ চক্ৰৱৰ্তী ন্যায়াধীশগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ দাঙি ধৰিছে এতিয়া গ্ৰাফিক্সত দেখিব যে ন্যায়াধীশ চক্ৰৱৰ্তীয়ে কি পৰ্যবেক্ষণ দাঙি ধৰিছে কিন্তু এটা কথা মনত ৰাখিব যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্তু এই পৰ্যবেক্ষণবোৰৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে অপৰেশ চক্ৰৱৰ্তীয়ে কৈছে যে আটকাধীন অপৰাধীক গুলীচালনা কৰাটো এটা নিয়মিত ঘটনা পৰিণত হৈছে অপৰাধী সদায়ে পলাবলৈ চেষ্টা কৰে আৰু সদায়ে পুলিচে গুলীচালনা কৰে যিখন নিৰ্দেশনা যিখিনি পৰ্যবেক্ষণ আছে তাত তেওঁ কৈছে যে ৰাতিৰ আন্ধাৰত অপৰাধীক লৈ যোৱা হয় আসামিক লৈ যোৱা হয় কিবা বস্তু উদ্ধাৰ কৰিবলৈ অথবা কিবা ঠাই চিনাক্ত কৰিবলৈ আৰু সেইখিনি সময়তে অপৰাধীয়ে সদায়ে পলাবলৈ চেষ্টা কৰে আৰু সদায়ে পুলিচে তেওঁক গুলীচালনা কৰে যিটো আমাৰ সংবাদ মাধ্যমৰ ভাষাত আজিকালি এনকাউণ্টাৰ বুলি কয় এই ক্ষেত্ৰত ন্যায়াধীশ চক্ৰৱৰ্তীয়ে কিছু সন্দেহ পোষণ কৰিছে তেওঁৰ মতে সকলোবোৰ ঘটনা সঁচা নহ'বও পাৰে অৰ্থাৎ সকলোবোৰ পৰিঘটনাত আসামীয়ে পলাবলৈ চেষ্টা নকৰিবও পাৰে তেওঁক হয়তো ভুৱা গোচৰত এই ধৰণে তেওঁক গুলীচালনা কৰা হয় অপৰেশ চক্ৰৱৰ্তীয়ে কৈছে যে সন্মানীয় উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত আৰক্ষীক কেতবোৰ নিৰ্দেশনা দিব পাৰে তেওঁ এইটো কেৱল মাত্ৰ অবজাৰভেশ্যনহে তেওঁ কোনো নিৰ্দেশনা জাৰি কৰা নাই চক্ৰৱৰ্তীয়ে কৈছে যে আৰক্ষীয়ে বডি কেমেৰা ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিব পাৰে উচ্চ ন্যায়ালয়ে অৰ্থাৎ আৰক্ষীয়ে যেতিয়া অভিযানত যাব তেতিয়া তেওঁলোকে বডি কেমেৰা লৈ থাকিব শৰীৰত কেমেৰা থাকিব তেওঁলোকে কি কৰিছে কেনেকৈ আসামী পলাবলৈ চেষ্টা কৰিছে সকলো তাত ৰেকৰ্ড কৰা থাকিব গতিকে তেতিয়া আমাৰ প্ৰমাণ কৰাত সুবিধা হ'ব এই গোচৰটো ভুৱা নে আচল সকলো পুলিচ থানাত চিচিটিভি কেমেৰা স্থাপনৰো নিৰ্দেশ দিব পাৰে উচ্চ ন্যায়ালয়ে এই কথাটো অপৰেশ চক্ৰৱৰ্তীৰ অবজাৰভেশ্যন পৰ্যবেক্ষণ যদি এনে ধৰণৰ ব্যৱস্থা লোৱা নহয় অথবা এনে ধৰণে যদি বাৰম্বাৰ ভুৱা গোচৰ পঞ্জীভুক্ত হৈ থাকিবলৈ দিয়া হয় অথবা ভুৱা এনকাউণ্টাৰ চলি থাকিবলৈ দিয়া হয় তেনেহ'লে কিন্তু আমাৰ ৰাজ্যখন এখন পুলিচ ৰাজ্যত পৰিণত হ'ব বুলি ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে কৈছে আৰু লগতে কৈছে যে যদি ইচ্ছা কৰে উচ্চ ন্যায়ালয়ে নিজাববীয়া গোচৰ সুমত একশ্যন নিজাববীয়াকৈ PIL পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন ল'ব পাৰে এই সম্পৰ্কত যাতে ভুৱা গোচৰৰ পঞ্জীয়ন ভুৱা গোচৰৰ বিচাৰ আৰু ভুৱা এনকাউণ্টাৰ ৰোধ কৰিব পৰা যায় এই প্ৰসংগত যেতিয়া এই অপৰেশ চক্ৰৱৰ্তীয়ে যেতিয়া এই নিৰ্দেশ জাৰি কৰিলে তাৰ পিছত অসম চৰকাৰে সিদ্ধান্ত ল'লে যে অপৰেশ চক্ৰৱৰ্তীৰ পৰ্যবেক্ষণসমূহৰ বিৰুদ্ধে চৰকাৰে চ্যালেঞ্জ কৰিব আৰু এইখিনি স্থগিতাদেশ জাৰি কৰিবৰ বাবে উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন জনাব শুকুৰবাৰে সিদ্ধান্ত হ'ল শনি দেওবাৰে কোৰ্ট বন্ধ আছিল সোমবাৰে অসম চৰকাৰৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া কোৰ্টত উঠিল আৰু তেওঁ এইটো আপিল কৰিলে যে এইখিনি পৰ্যবেক্ষণ এইখিনি অবজাৰভেশ্যন এইখিনি স্থগিতাদেশ জাৰি কৰিব লাগে আৰু ন্যায়ালয়ে সেই ধৰণে স্থগিতাদেশ জাৰি কৰিলে পেৰাগ্ৰাফ এই ধৰণে এটা স্থগিতাদেশ জাৰি কৰিলে এই প্ৰসংগত এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই কি কৈছিল আমি এবাৰ চাই লওঁ আহক সেইখিনি শুনাৰ পিছত ডিষ্ট্ৰিক্ট জাজ যিজন আছে বৰপেটাৰ তেখেতৰ আগত এপ্লিকেশ্যনখন আহিছিলে 439ত ৱেডাৰ জিগনেছ মেৱানী ইজ এণ্টাইটেল ফৰ বেইল অৰ নট অৰ্থাৎ তেওঁক বেইল দিব পাৰি নে নোৱাৰি সেইটো প্ৰশ্ন লৈ পেলাই তেওঁ কোৰ্টত কেছটোৰ শুনানি হৈছিলে কিন্তু শুনানিৰ শেষত তেখেতে বহুত কিছুমান কাম কৰিছে যিখিনি মই আজি হয়তো ৰেকৰ্ডত নাই কাৰণে আপোনালোকৰ আগত ক'ব নোৱাৰিম কিন্তু তেখেতে যেতিয়া বেইল এপ্লিকেশ্যনখন ডিছপ'জ অফ কৰিলে 29 তাৰিখৰ যিটো অৰ্ডাৰ দিলে সেই অৰ্ডাৰটোত তেওঁ অকল বেইল দিয়াই নহয় বেইলখিনি দিয়াৰ পিছতো তেওঁ কিছুমান ৰিমাৰ্কছ আৰু অবজাৰভেশ্যনছ ল'লে
কিছুমান অবজাৰভেশ্যনছ তেওঁ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ এগেইনষ্টত ল'লে যিটো অৰ্ডাৰ তেওঁ কোৰ্টত চেলেঞ্জ হোৱা নাছিলে তাৰ উপৰি অসম আৰক্ষী তথা অসম চৰকাৰ তথা পলিটিক্যাল এণ্ড ডেম'ক্ৰেটিক ছিষ্টেমত কেনেকুৱা ধৰণৰ কথা বতৰা হ'ব লাগে কেনেকুৱা ধৰণৰ ছিষ্টেম হ'ব লাগে এই সমস্ত বিষয়বোৰ তেওঁ লৈ পেলাই এটা দীঘলীয়া অৰ্ডাৰ পাছ কৰিলে যিটো অৰ্ডাৰৰ ফলত জিগ্নেশ মেৱানীয়ে অকল বেইল পোৱাই নহয় সেই অৰ্ডাৰটোৰ ফলত অসম চৰকাৰ বা অসম আৰক্ষী সকলোৰে এটা অসুবিধাৰ সৃষ্টি হ'ল সকলো ডিমৰেলাইজ হৈ উঠিছিলে আমি সোমবাৰ আজি স্পেচিয়েল পাৰ্মিশ্যন লৈ পেলাই আমি কেছটো মুভ কৰিলোঁ অসম চৰকাৰৰ তৰফৰ পৰা আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমি ক'লোঁ যে বৰপেটাৰ যিজন জাজ আছে তেখেতৰ জুৰিছডিকশ্যনত এই যিবোৰ অবজাৰভেশ্যনছ দিছে যিবোৰ ৰিমাৰ্কছ দিছে আৰু তেওঁ বেইলখিনি দিওঁতে যেনেকৈ কেছটোৰ মেৰিটৰ ওপৰত অপিনিয়ন দিলে সেই সমস্ত অপিনিয়নবোৰ বিভিন্ন ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সত যিবিলাক প্ৰিন্সিপল লে কৰা আছে হাইকোৰ্টে হওক বা সুপ্ৰিম কোৰ্টে হওক সমস্ত ন্যায় ব্যৱস্থাটোক তেওঁ আওকাণ কৰি নিজৰ ফালৰ পৰা নিজৰ পাৰ্চনেল হুইমছ এণ্ড ফেঞ্চিত তেওঁ কিছুমান কথা লিখি পঠিয়ালে আৰু এই কথাখিনি আমি আজি উচ্চ ন্যায়ালয়ক অৱগত কৰালোঁ উচ্চ ন্যায়ালয়ে খুব ধৈৰ্য সহকাৰে গোটেইখিনি পঢ়িলে আৰু আমাৰ বক্তব্যও শুনিলে আৰু শুনাৰ পিছত উচ্চ ন্যায়ালয়ে খুব ক্লিয়াৰলি ক'লে যে যিজন ডিষ্ট্ৰিক্ট জাজ আছে তেখেতে হি হেজ ক্ৰছড হিজ লিমিট তেওঁ জুৰিছডিকশ্যনৰ বাহিৰত গৈ কিছুমান কথা কৈছে কিছুমান অবজাৰভেশ্যনছ দিছে ফলত অসম চৰকাৰ তথা অসম পুলিচৰ ডেফিনেটলি ডিমৰেলাইজিং এফেক্ট এটা হৈছে আৰু সেই সমস্ত কথাখিনি শুনাৰ পিছত উচ্চ ন্যায়ালয়ে আজি তেখেতে যিবিলাক ৰিমাৰ্কছ আৰু অবজাৰভেশ্যনছ দিছে এটা দীঘলীয়া পেৰাগ্ৰাফ সেই পেৰাগ্ৰাফটোৰ অৰ্ডাৰটোত কোট কৰা আছে সেই সমস্ত ৰিমাৰ্কছ আৰু অবজাৰভেশ্যনছ আনটিল ফাৰ্ডাৰ অৰ্ডাৰ ষ্টে কৰি দিলে প্ৰিয় দৰ্শক এডভোকেট জেনেৰেলৰ কথাত এই কথা স্পষ্ট কেছটো আপুনি তিনি ধৰণে চাব তিনি ভাগত ভাগ কৰিব পাৰে কেছটোৰ মেৰিট অৰ্থাৎ জিগ্নেশ মেৱানীয়ে জামিন পোৱাটো যোগ্য হয় নে নহয় দ্বিতীয়তে সেশন জাজ ডিষ্ট্ৰিক্ট সেশন জাজৰ জুৰিছডিকশ্যন তেওঁৰ সীমাবদ্ধতা তেওঁ এই জুৰিছডিকশ্যনৰ বাহিৰত গ'ল নে ভিতৰতে থাকি কামটো কৰিলে ৩ নম্বৰ এই কেছটো ভুৱা আছিল অথবা এই কেছটোত জামিন পোৱাটো উচিত আছিল নে নাই এই তিনিটাই বিষয় মন কৰিব উচ্চ ন্যায়ালয়ে অপৰেশ চক্ৰৱৰ্তীৰ যিখিনি পৰ্যবেক্ষণ এইখিনিতহে স্থগিতাদেশ জাৰি কৰিছে অপৰেশ চক্ৰৱৰ্তীয়ে জিগ্নেশ মেৱানীৰ গোচৰটো ভুৱা বুলি মন্তব্য দি তেওঁক জামিন দিছে ইয়াত কিন্তু উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰা নাই এই ক্ষেত্ৰত স্পষ্ট যে তেওঁ জামিনটো জাষ্টিফাইড জামিনটো ন্যায়সংগত বুলি উচ্চতম ন্যায়ালয়ে ধাৰণা কৰিছে আৰু পৰ্যবেক্ষণখিনি পৰৱৰ্তী আদেশ নোহোৱা পৰ্যন্ত স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে এতিয়া কথাটো হ'ল যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ CJI ৰামান্নাই এই কথাটো বাৰম্বাৰ কৈছে যে আজিৰ তাৰিখত ভাৰতবৰ্ষত যিমানবোৰ গোচৰ বিচাৰাধীন হৈ আছে তাৰ ভিতৰত 50% এটা পক্ষ হৈছে চৰকাৰে সদায় গোচৰত সোমাই গোচৰটোৰ মেৰিটৰ বিষয়ে আৰু গোচৰটো সম্পৰ্কত কিছুমান নতুন ইণ্টাৰভেনশ্যন কৰিবলৈ চেষ্টা কৰে বুলি তেওঁৰ এটা আগতেই এটা তেওঁ অবজাৰভেশ্যন দিছিল মুখ্য ন্যায়াধীশে এতিয়া চৰকাৰবিলাকে এই ধৰণে ইণ্টাৰভেন কৰে স্বাভাৱিক চৰকাৰ এটা পাৰ্টি হ'ব পাৰে চৰকাৰে নিজৰ পৰ্যবেক্ষণ দাঙি ধৰিব পাৰে আৰু চৰকাৰে ন্যায় দাবী কৰিব পাৰে তাত কোনো সন্দেহ নাই কথা হ'ল যে ন্যায়পালিকা কিমান দূৰ মুক্ত ন্যায়পালিকা তেওঁলোকৰ স্বাধীনতা কিমানলৈকে আছে এই প্ৰসংগত মোৰ নিজৰ মন্তব্য নহয় এই গোচৰটোতে জড়িত থকা অধিবক্তা অংশুমান বৰাই কি কৈছে এবাৰ চাই লওঁ আহক ন্যায়পালিকাৰ কিছুমান অংগ সদায় চৰকাৰৰ লগত জড়িত হৈ থাকে যেতিয়ালৈকে ইণ্ডিপেণ্ডেঞ্চ অফ ন্যায়পালিকা নহয় এতিয়া ন্যায়পালিকাই যিটো ধন পায় যিটো তেওঁলোকৰ সম্পূৰ্ণ দৰমহাৰ পৰা আদি কৰি তলৰ ন্যায়াধীশসকলে যিবিলাক ধন পায় দৰমহা পায় গাড়ী পায় থাকিবলৈ কোৱাৰ্টাৰ পায় এইবোৰ কোনে দিয়ে চৰকাৰে দিয়ে যেতিয়ালৈকে এইবোৰ সম্পূৰ্ণৰূপে চৰকাৰৰ পৰা পৃথক হৈ পেলাই বেলেগ এটা ছেপাৰেট ফাণ্ড নহয় তেতিয়ালৈকে ন্যায়পালিকা সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট নহ'ব এইটোৱেই হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন যে জাজসকলে ন্যায়াধীশসকলে চৰকাৰৰ পৰা দৰমহা লয় তেওঁলোকে অৱসৰৰ পিছত একোজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে যিখন ৰাজ্যত অৱসৰ ল'ব সেইখন ৰাজ্য চৰকাৰে তেওঁৰ পেঞ্চনৰ দায়িত্ব বহন কৰে তেওঁলোকৰ সকলো সা সুবিধা চৰকাৰে বহন কৰে এনে অৱস্থাত ন্যায়পালিকা কিমান দূৰ মুক্ত সেই সম্পৰ্কত প্ৰশ্ন তুলিছে অধিবক্তা অংশুমান বৰাই একেটা প্ৰসংগতে যোৱা কেইদিনমানৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্য ন্যায়াধীশ NV ৰামান্নাই
কেতবোৰ গুৰুত্বপূৰ্ণ কথা কৈছে, কেতবোৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ দাঙি ধৰিছে। এটা সৰু ভিডিঅ' আমি চাই লওঁ, এইটো 30 এপ্ৰিলৰ। Today, the Chief Justice of India, N.V. Ramana, said that the Constitution provides separation of power among the three pillars of the state and one should be mindful of the Lakshman Rekha while discharging their duty. The CJI said, and I quote, Constitution provides separation of power among the three organs and the harmonious function between the three organs strengthens democracy. While discharging our duty, we should be mindful of the Lakshman Rekha. He also made it clear that his remarks about legislative scrutiny during the last Independence Day were misinterpreted and he did not want to interfere in the legislative sphere. He was speaking at the joint conference of Chief Ministers and Chief Justices of High Court, which was inaugurated by Prime Minister Narendra Modi this morning. Ramana also expressed concerns over the misuse of public interest litigations. He said that PILs have now turned into personal interest litigations and are used to settle personal scores, adding that courts are now highly cautious in entertaining the same. The Chief Justice said that deliberative inaction by the government despite judicial pronouncements is not good for the health of democracy. Amid a debate over Hindi and the linguistic diversity in the country, the Chief Justice of India said that the time has come for the legal system to introduce local languages in the courts. Speaking at the event, Prime Minister Narendra Modi also highlighted the need to introduce local languages in the courts. The PM urged the Chief Ministers to repeal outdated laws to make the delivery of justice easier. He also emphasized the need for a digital judicial system that can empower citizens. এইখন আছিল এখন অত্যন্ত গুৰুত্বপূৰ্ণ সভা, য'ত প্ৰধানমন্ত্ৰী উপস্থিত আছিল, দেশৰ সকলো মুখ্যমন্ত্ৰী উপস্থিত আছিল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল উপস্থিত আছিল। তাত জাষ্টিছ ৰামান্নাই কৈছে যে আইন নিৰ্মাণৰ সময়ত পৰ্যাপ্ত স্ক্ৰুটিনি অৰ্থাৎ পৰ্যাপ্ত বিচাৰ কৰা হোৱা নাই। বহুবোৰ আইন আজি এই যোৱা কেইবছৰমানত সংসদত পাৰিত হৈছে, গৃহীত হৈছে, যিবোৰ আইন আচলতে আলোচনা নোহোৱাকৈয়ে গুচি গৈছে। কৃষি আইন 3খন আপোনালোকে দেখিলে, এই কৃষি আইন 3খন যেতিয়া গৃহীত হয় তাত কোনো আলোচনা নহ'ল, কৃষি আইন তেনেকেই ওলাই গুচি গ'ল। এনেকুৱা বহুকেইখন আইন, যিবোৰ আইন আচলতে আলোচনা নোহোৱাকৈ গৃহীত কৰা হৈছে, সেইটো গণতন্ত্ৰৰ পক্ষে অত্যন্ত ভয়ংকৰ বুলি জাষ্টিছ ৰামান্নাই কৈছে। আৰু তেওঁ লক্ষ্মণ ৰেখাৰ কথা কৈছে যে 3টা স্তম্ভ, ন্যায়পালিকা, কাৰ্যবাহী আৰু চৰকাৰ, এই 3টা স্তম্ভৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিব নোৱাৰিব। গ্ৰাফিক্সত দেখিব যে 30 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্য ন্যায়াধীশ NV ৰামান্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য। NV ৰামান্নাৰ মতে কাৰ্যবাহী, ন্যায়পালিকা আৰু চৰকাৰৰ ক্ষমতা, দায়িত্ব সুকীয়া সুকীয়া। কাম কাজৰ ক্ষেত্ৰত তিনিওপক্ষই লক্ষ্মণ ৰেখা মানি চলিব লাগিব। ন্যায়পালিকাৰ নিৰ্দেশৰ পিছতো চৰকাৰৰ নিষ্ক্ৰিয়তা গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ন্যায়পালিকাই নিৰ্দেশ দিছে, কিন্তু চৰকাৰে সেই নিৰ্দেশ নামানি নিষ্ক্ৰিয় হৈ আছে। এইটো গণতন্ত্ৰৰ পক্ষে ক্ষতিকাৰক বুলি আখ্যা দিছে মুখ্য ন্যায়াধীশ NV ৰামান্নাই। এই ঘটনাটোৰ লগত জিগনেছ মেৱানীৰ ঘটনাটো এবাৰ তুলনা কৰি পৰীক্ষা কৰি চাব পাৰে। সংবিধানৰ 3টা স্তম্ভই সমানে খোজ দিলেহে গণতন্ত্ৰ শক্তিশালী হ'ব বুলি কৈছে ৰামান্নাই। আৰু ৰামান্নাই কৈছে যে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ অন্তৰালত বহুতৰ ব্যক্তিগত স্বাৰ্থ থাকে, সেয়েহে ৰাজহুৱা স্বাৰ্থৰ আবেদন গ্ৰহণ কৰোঁতে আদালত সাৱধান হ'ব লাগে। ৰামান্নাই আন এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আদালতসমূহত স্থানীয় ভাষা প্ৰয়োগ কৰাৰ সময় উপস্থিত। স্থানীয় ভাষা যদি আমি প্ৰয়োগ নকৰোঁ, তেনেহ'লে জনসাধাৰণৰ আস্থা আমি অৰ্জন কৰিবলৈ সক্ষম নহ'ম। এই কথাটো জাষ্টিছ ৰামান্নাই 30 এপ্ৰিলৰ গুৰুত্বপূৰ্ণ সভাখনত মুকলিকৈ কৈছে, যি সময়ত ভাৰত চৰকাৰে, নৰেন্দ্ৰ মোদীৰ চৰকাৰে হিন্দীক সমগ্ৰ ভাৰতত এটা বাধ্যতামূলক ভাষা কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত ব্ৰিটিছ যুগৰ পৰা আজিলৈকে চলি থকা ইংৰাজী ভাষাটোক স্থানীয় আদালতৰ পৰা আঁতৰাই আঞ্চলিক ভাষাৰ পোষকতা কৰিছে মুখ্য ন্যায়াধীশ জাষ্টিছ ৰামান্নাই। প্ৰিয় দৰ্শক, জিগনেছ মেৱানীৰ গোচৰটো এতিয়াও শেষ হোৱা নাই। জিগনেছ মেৱানীয়ে কেতবোৰ নতুন অভিযোগ আনিছে। সেই নতুন অভিযোগকেইটা এবাৰ পৰীক্ষা কৰোঁ এটা সৰু ভিডিঅ'। 19 तारीख को मेरे खिलाफ FIR होता है, मैं सिटिंग MLA हूं। अचानक पुलिस रातों रात 2500 किलोमीटर की दूरी तय करके आसाम से गुजरात आती है। 19 तारीख को FIR हुआ। मुझे समझ नहीं आ रहा उन्होंने कितने बजे फ्लाइट बुक करवाया। कोकराझार पुलिस स्टेशन और गुवाहाटी 4 घंटे की दूरी है, 4.5 घंटे होते हैं।
वहां से आप गुवाहाटी पहुंचते हो, गुवाहाटी से बेंगलोर का फ्लाइट, बेंगलोर से अहमदाबाद का फ्लाइट, अहमदाबाद से आप 140 किलोमीटर दूर वडगाम मेरे कॉन्स्टिट्यूंसी, वहां मुझे गिरफ्तार करने आए। मतलब कि कहीं ना कहीं एफआईआर करने से पहले आपके फ्लाइट की टिकट्स बुक हो चुके थे। इट वाज अ प्री प्लान्ड कॉन्स्पिरेसी टू डिस्ट्रॉय मी। और प्रायोरिटी सरकार की क्या है? गिरफ्तारी करके मुझे ले गए, तब मुझे बता नहीं रहे, उनको मालूम है कि मैं लॉयर हूं, लॉ मेकर हूं, मुझे बोल नहीं रहे कि कौन सा मुकदमा है, एफआईआर का कॉपी नहीं दे रहे, कौन सी सेक्शंस लगी वो नहीं बता रहे, मेरे परिवार से, मेरे माता पिता से बात करने की अनुमति नहीं, मेरे लॉयर से बात करने नहीं दिया। यहां तक कानून के धज्जियां उड़ाकर एक एमएलए का जो प्रोटोकॉल और प्रिविलेज होता है उसके तरफ पूरा ब्लैटेंट डिसरिगार्ड करते हुए गुजरात की विधानसभा के स्पीकर को भी बताया नहीं, उनको भी बताया नहीं, उनको भी जान नहीं थी, उनको भी पता नहीं था कि हमारे एक सिटिंग एमएलए को आसाम पुलिस गिरफ्तारी करने के लिए आई है। প্ৰিয় দৰ্শক, জিগনেছ মেৱানীয়ে দুটা অভিযোগ আনিছে। এটা হ'ল যে 19 এপ্ৰিলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 19 এপ্ৰিলতে এফআইআৰখন এজাহাৰখন দাখিল কৰা হৈছিল। তেওঁ সন্দেহ কৰিছে যে 19 এপ্ৰিলত কোকৰাঝাৰত দাখিল হোৱা আবেদনখনৰ বা যিখন এজাহাৰৰ পৰিপ্ৰেক্ষিতত 2500 কিলোমিটাৰ একেদিনাই অতিক্ৰম কৰি কোকৰাঝাৰ পুলিচ গৈ গুজৰাটত উপস্থিত হৈ আহমেদাবাদৰ পৰা 140 কিলোমিটাৰ দূৰৰ এখন গাঁৱৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিলে। তেওঁ সন্দেহ কৰিছে যে এজাহাৰ দাখিল হোৱাৰ আগতেই পুলিচে বিমান টিকেট ক্ৰয় কৰিছিল। এইটো জিগনেছ মেৱানীৰ সন্দেহ। 2, তেওঁ কৈছে যে তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰি অনা হ'ল তেতিয়া বিধানসভাৰ অধ্যক্ষকো খবৰ দিয়া নহ'ল। প্ৰিয় দৰ্শক, এইটো হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ নিয়ম যে এজন বিধায়কক যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়া সেই বিধানসভাৰ অধ্যক্ষজনৰ অনুমতি ল'বই লাগিব। কিন্তু অধ্যক্ষজনৰ অনুমতি লোৱাটো দূৰৰে কথা, অধ্যক্ষজনক খবৰেই দিয়া নহ'ল। জিগনেছ মেৱানীৰ এই 2 অভিযোগ এতিয়া কোনে বিচাৰ কৰিব? ন্যায়পালিকাই নিজাববীয়া গোচৰ ৰুজু কৰিব নে আন কোনোবাই গোচৰ ৰুজু কৰিব মই নাজানো। কিন্তু ন্যায়পালিকাৰ এতিয়াৰ অৱস্থানটো সীমিতৰ পৰা আৰু সীমিত কৰিব খোজা হৈছে, সেই কথা নিশ্চিত। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।